So dear student, আজি আমি অনুশীলনী 7.2 6 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম। 6 নম্বৰ প্ৰশ্নটো কি দি আছে, যদি 1,2 4,y x, 6 আৰু 3,5 বিন্দু কেইটা এইটো ক্ৰমতে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয়, তেন্তে x আৰু y ৰ মান উলিওৱা। এইটো আমাৰ প্ৰশ্নটো দি আছে, কি কৈছে, যদি এইকেইটা বিন্দু যদি এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় একাধিক্ৰমে জইন কৰাৰ পিছত, তেতিয়া আমাৰ এই x আৰু y ৰ মান উলিওৱা। x আৰু y ৰ মান দিয়া নাই, এইটো আমাৰ উলিয়াব লাগিব। এতিয়া আমি জইন কৰি লও সলিউশন। যেহেতু আমি y আৰু x ৰ মান নাজানো, আমি এনে এটা সমান্তৰিক বনাই লও, চাও আমাৰ কি হয়। এতিয়া আমাৰ এটা সমান্তৰিক বনাই ললো আমি, বিন্দু কেইটা এনে আমি জইন কৰিলে কোনটো পথ থাকে, যেহেতু x আৰু y ৰ মান আমি নাজানো, এনে আমি জোড়মধ্যে জইন কৰি দিলে এটাৰ পিছত এটা কৰি সিৰিয়ালি a b c d বন্ধনীঘৰত জইন কৰালে আৰু দুটা আমি কৰ্ণ আঁকি ললো। এতিয়া আমাৰ প্ৰবলেম হ'ল, আমাৰ এই x আৰু y কি হ'ব, এই দুটা বাহিৰ কৰিব লাগে। গতিকে যেহেতু বাহিৰ কৰিব লাগে, তাৰ আগতে মই সৰু এটা কথা কৈ দিওঁ, মধ্যবিন্দু কেনেকৈ বাহিৰ কৰিব লাগে। ধৰি লোৱা দুটা বিন্দু আছে, এইটো a এটা বিন্দু x1 y1 আৰু b এটা বিন্দু x2 y2। যেতিয়া আমি ইয়াৰ মধ্যবিন্দুটো বাহিৰ কৰিম, মাজৰ বিন্দুটো বাহিৰ কৰিম, তেনে ৰুলটো হৈছে, ধৰি লোৱা আমাৰ p বিন্দুটো বাহিৰ কৰিম। ইয়াৰ ৰুল হৈছে, আমি এই দুটা প্লাস কৰিব লাগে, x1 plus x2 dividing by 2 আৰু y1 plus y2 dividing by 2। মধ্যবিন্দু হলে আমাৰ এই x1 x2 লগত প্লাস কৰিব লাগিব আৰু dividing by 2 কৰিব লাগিব, y1 y2 লগত প্লাস কৰিলে আমাৰ dividing by 2 কৰিব লাগিব। এতিয়া আমাৰ এই মধ্যবিন্দুটো ওলাই যাব, এইটো হ'ব x1 plus x2 dividing by 2, y1 plus y2 dividing by 2। এইটো আমাৰ মধ্যবিন্দুৰ স্থানাঙ্ক হৈ গ'ল। তাৰ মানে এই ফার্স্ট আৰু লাস্ট প্লাস কৰা dividing by 2, এইটো আৰু এইটো প্লাস কৰা dividing by 2। আৰু আমি ইচ্ছা কৰিলে হেৰি কৰিব পাৰো, ডিভিজন ফৰ্মুলা ইউজ কৰিব পাৰো। এই m1 ৰ ভ্যালু, m1 ৰ মান 1, m2 মান 1, 1 1 2 হ'ব, তলত m1 plus m2 2 হ'ব, আৰু এই 1 ইনটু কৰিলে এইকেইটা থাকি যাব। গতে আমি সেকশন ফর্মুলা দিয়ে কৰিব পাৰো, এনেও আমি ডাইৰেক্ট মেমৰি ৰাখিব পাৰো, এইটো প্লাস এইটো ডিভাইডিং বাই 2, এইটো প্লাস এইটো ডিভাইডিং বাই 2। এতিয়া আমাৰ এই প্ৰবলেমটো সলভ কৰিব লাগে। এইটো সলভ কৰোতে আমাৰ কি আছে, এই বিন্দু কেইটা আমাৰ একাধিক্ৰমে জইন কৰা আছে। এতিয়া আমি এই x আৰু y লাগে। তে আমি এটা থিওৰাম পাইছিলো, উপপাদ্য পাইছিলো, ক্লাস 9-10 পাইছিলো। আমি কি পাইছিলো, সমান্তৰিকৰ কৰ্ণ দুডালে পৰস্পৰ সমদ্বিখণ্ডিত হয়। তাৰমানে এইটো এইখানি আৰু এইখানি যিমান লেংথ হ'ব, এইটো আৰু এইটো সমান দূৰত্ব। এই বিন্দু ইয়াত দিয়া এটা ধৰিলে, ইয়াৰ পৰা যিমান দূৰত থাকিব ইমান পৰা ইমান দূৰত থাকিব। তাৰমানে সমান্তৰিকৰ কৰ্ণ দুডালে পৰস্পৰ সমদ্বিখণ্ডিত হয়। আচ্ছা, আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। সমদ্বিখণ্ডিত হয়। সো আমি কি পালো, আমি জানো যে সমান্তৰিকৰ, আমি কি জানো, আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়।
তাৰ মানে এইটো যদি আমাৰ মধ্যবিন্দু, এইটো যদি আমাৰ ধৰি লও বিন্দুটো এই এসি আৰু বিডি এই পি বিন্দুত সমদ্বিখণ্ডিত হয়। তাৰ মানে এইখিনিৰ পৰা এইখিনি যিমান দূৰত্ব হ'ব, এইখিনিৰ পৰা এইখিনি দূৰত্ব হ'ব একে হ'ব, এইটো আৰু এইটো একে দূৰত্ব হ'ব। তেতিয়া আমাৰ কি হ'ব, এই পি বিন্দুটো এসি ৰ মধ্যবিন্দু হ'ব আৰু বিডি ৰ মধ্যবিন্দু হ'ব। অতএব পি বিন্দুটো এসি আৰু বিডিৰ মধ্যবিন্দু হ'ব। অতএব এসিৰ মধ্যবিন্দু ইকুৱেল টু অতএব আমি কি পাম, এসির মধ্যবিন্দু আর বিসির মধ্যবিন্দু দুটা সমান হবে। অতএব এসির মধ্যবিন্দু ইকুয়াল টু বিডি মধ্যবিন্দু, এই মধ্যবিন্দু বিলাক সমান হৈ যাব। এসির যেটো মধ্যবিন্দু হ'ব, এসির মধ্যবিন্দুটো বিডিৰ মধ্যবিন্দু হ'ব, কাৰণ আমাৰ সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। গতিকে এসির মধ্যবিন্দু আর বিডির মধ্যবিন্দু সেম হৈ যাব। এটি এসির মধ্যবিন্দু কি, এইটো প্লাস এইটো ডিভাইডিং বাই 2, 1 প্লাস 2 1 প্লাস x ডিভাইডিং বাই 2 2 প্লাস 6 ডিভাইডিং বাই 2 ইকুয়াল টু বিডির মধ্যবিন্দু কি হবে 4 প্লাস 3 dividing by 2 y plus 5 dividing by 2 1 plus x dividing by 2 2 plus 6 dividing by 2 সেইদৰে বিডিৰ মধ্যবিন্দু হ'ব 4 plus 3 dividing by 2 আৰু y plus 5 dividing by 2। এতিয়া আমাৰ কি হ'ব, এইটো আমি পাম 1 plus x by 2, এটি হবো 8 by 2, এটি হবো 7 by 2 আৰু এটি হবো y plus 5 by 2। এইকেইটা আমি পাই যাম। এতিয়া আমাৰ কি হল, এইটো এটা অৰ্ডাৰ পেয়াৰ হল, এটা এটা অৰ্ডাৰ পেয়াৰ হল, এই ক্ৰমত আছে। গতিকে আমাৰ এই দুটা সমান হোৱা মানে কি, প্ৰথম মূলটো সমান হ'ব, এইটোৰ লগত সমান হ'ব। গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম, ইয়াৰ পৰা আমি লিখিব পাৰো 1 plus x by 2 equal to 7 by 2 আৰু 8 by 2 equal to y plus 5 by 2। এইটো আমি পাই যাম। তেতিয়া আমাৰ এই দুটা কেনসেল যাব, 2 1 plus x equal to 7, so x equal to 7 minus 1, x equal to 6, এইটো আমাৰ 2 কেনসেল যাব, 8 equal to y plus 5 আৰু y equal to 8 minus 5, y equal to 3 হ'ব। অতএব আমি কি পালো, অতএব আমি কি পালো, x equal to 6, y equal to 3, এইটো আমাৰ এনসার হৈ গ'ল। তো ইমান কৰিবলগীয়া একো নাই, অকল এইটো কথা মনত ৰাখিব লাগিব, সমান্তৰিকৰ কৰ্ণ দুডাল যে পৰস্পৰ সমদ্বিখণ্ডিত হয়, এইটো মনত ৰাখিলে সলভ কৰিব পাৰি। তাৰ বাহিৰে যদি কোনোবাই ইচ্ছা কৰা বোলে মই এই দূৰত্বকেইটা বাহিৰ এ বি বি চি চি ডি ডি এ চি বি ডি বাহিৰ কৰি আমি কৰিম, কৰিব পাৰিবা, কিন্তু অৱস্থাত একো নাথাকিব, বহুত দীঘল হৈ যাব, লাহে বৰ লগা হৈ যাব। গতিকে সেইটো বুদ্ধি যাতে নকৰা, সেইটো টেকনিক ইউজ কৰিলে বেছি ইজি হৈ যায় আৰু এই ধৰণে আমি সলভ কৰিব লাগে। এইবাৰ আমি প্ৰবলেম নাম্বাৰ 7 টো আৰম্ভ কৰিম। আমাৰ 7 টো কি দি আছে, এটা বৃত্তৰ এডাল ব্যাস AB, এই বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2, আৰু বি বিন্দুৰ স্থানাংক 1.4, এটা আমাৰ দিয়া আছে। কি কৈছে, এটা বৃত্তৰ এডাল ব্যাস AB,
এই বিন্দুটো নিৰ্ণয় স্থানাংক নিৰ্ণয় কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2, -3 আৰু বি বিন্দুৰ স্থানাংক 1, 4 এতিয়া আমি এটা বৃত্ত আঁকি ললো কি দিয়া আছে আমাৰ এ বিন্দুৰ স্থানাংক বাঢ়ি কৰিব লাগে বি বিন্দুৰ স্থানাংক দিয়া আছে 1, 4 আৰু কেন্দ্ৰটো দিয়া আছে সি এতিয়া আমাৰ কি হল কেন্দ্ৰটো আমি সি বুলি সেন্টাৰ সি লিখা হয় এনে বেলেগ লিখিলো হয় আহে না যায় যিকোনো সিম্বল দিব পাৰি লেটাৰ দিব পাৰি এতিয়া কথা হল এই সেন্টাৰটো আমি জানো কেন্দ্ৰটো এই ব্যাসৰ মধ্যবিন্দু হয় গতিকে এই সেন্টাৰটো এ আৰু বি ৰ মধ্যবিন্দু হ'ব কাৰণ এইটো এটা ব্যাসাৰ্ধ এইটো এটা ব্যাসাৰ্ধ আৰু ব্যাসটো হৈছে সবতকৈ ডাঙৰ যা কোণ ডাঙৰ যা আৰু এই সদায় মাজত থাকে তাৰ মানে আমি এই দুটাৰ মধ্যবিন্দু এইটো হ'ব এ আৰু বি ৰ মধ্যবিন্দু এইটো হ'ব কাৰণ কেন্দ্ৰটো মাজত থাকে গতিকে আমাৰ এ বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব দিছে সলিউশন ধৰি লও এ বিন্দুটোৰ স্থানাংক হল x, y এই বিন্দুটোৰ স্থানাংক হৈছে x, y গতিকে অতএব এ বি মধ্যবিন্দু কি হব এ বিৰ মধ্যবিন্দু হব 2, -3 এই এ বিৰ মধ্যবিন্দু হৈছে 2, -3 গতে টেনশন লব দৰকাৰ নাই এটো হয়ে আমি আগৰ পৰাই জানো এতিয়া আমাৰ এ বিৰ মধ্যবিন্দু কেনেকৈ বাহিৰ কৰিম a2 plus a2 dividing by 2 x plus 1 dividing by 2 y plus 4 dividing by 2 y plus 4 dividing by 2 equal to 2, -3 আমি এটো পাই গলো এতিয়া এই দুটা আমি ইকুৱেল কৰি লও x plus 1 by 2 equal to 2 এইটো ইয়াৰ সমান হ'ব এইটো ইয়াৰ সমান হ'ব y plus 4 by 2 equal to -3 পাই গলো আমি এই দুটো আমি সলভ কৰিলে কি পাম এই 2 টো রাইট সাইডত পূরণ কৰি দিয়া যাওক এইটো আমি পাম x plus 1 equal to 4 পাই যাম এইটো 2 টো পিনে প্ৰডাক্ট কৰি দিলো এতিয়া আমাৰ x equal to 4 minus 1 x equal to 3 পাই গলো এইটো আকৌ সলভ কৰো y plus 4 আমি এই 2 টো রাইট সাইডত পূরণ কৰি দিও -6 হৈ গল তে y equal to -6 minus 4 y equal to -10 পাই গলো আমার টেনশন নাই কারণ আমার জি লাগে কি পাইছো x আর y এর মান লাগে x আর y এর মান পাই গেছো কতি ও টেনশন লওয়ার দরকার নাই আমি টেনশন দিমে বেলেগ অতএব নির্ণয় এ বিন্দু টু নির্ণয় এই বিন্দুটোৰ স্থানাঙ্ক হল x, y তাৰ মানে 3, -10 আমাৰ স্থানাঙ্ক হৈ গল গতিকে ছাত্ৰ ছাত্ৰীসকল বঢ়িয়াকে বুজি পাইছা যদি বুজি পাইছা আমাৰ অলপ টেনশন নাই বা টেনশন লওয়ার দৰকাৰে নাই আমি এনে জানো টেনশন লব নালাগে টেনশন দিবহে লাগে গতিকে অকল টেনশন দিব নোৱাৰি পঢ়িব লাগিব ঘৰত ভাল কৰি পঢ়িবা আৰু এইবিলাক বাৰে বাৰে প্ৰেক্টিস কৰিবা তেতিয়া সব ইজি হৈ যাব কোনো প্ৰবলেম নাই গতিকে যদি ভাল কৰি বুজি পাইছা তেনেহলে অলপমান সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা যদি পাৰা ধন্যবাদ